আৰু 10 মাহ সময় আছে। এই 10 মাহৰ পৰা বিদেশী খেদা কিয় আৰম্ভ কৰিব কৈছে তেখেতে? বিদেশীক লৈ ইমান হুলস্থুল কেলে কৰিছে? হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে এই চৰকাৰখনে 3টা কাম এতিয়া কৰিব। চাই সংখ্যালঘু মানুহ কিছুমানৰ ঘৰ ভাঙিব এতিয়া উচ্ছেদ। আৰু উচ্ছেদ কৰি কি কৰিব? গোটেই অসমত হিন্দু মুছলমানৰ এটা বাতাবৰণ তৈয়াৰ কৰিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিছে, এনেই মানুহক সন্দেহতে ধৰি আনিছে। মুখ্যমন্ত্ৰীয়েতো কৈছে কালি, আপোনালোকে শুনিছে নিশ্চয়, যে NRCত নাম থাকিলেও সেই মানুহজনক মই বিদেশী বুলি ধৰি আনিব পাৰোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে NRCত নাম থকাৰ পাছতো যদি আমি সন্দেহ কৰোঁ যে তেওঁ বিদেশী, তেতিয়াহ'লে সেই ডিচিজনে সেই মানুহজনক ধৰি আনিব পাৰিব আৰু ধৰি আনি তেওঁক অসমৰ পৰা পৰিষ্কাৰ কৰি দিব। এইটো সম্পূৰ্ণৰূপে এটা ইলিগেল, অবৈধ, বেআইনী এটা কাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে। আৰু এনেকৈ তেখেতে অসমৰ, ভাৰতৰ যি আপোনাৰ আইন ব্যৱস্থা আছে, সেই আইন ব্যৱস্থাক, অসমৰ ছিষ্টেম যিটো, দেশৰ যি ৰাষ্ট্ৰীয় ব্যৱস্থা, যি আইন ব্যৱস্থা, সেই আইন ব্যৱস্থাক সম্পূৰ্ণৰূপে, দেশৰ যিটো আইনৰ শাসন বুলি কয়, সেই আইনৰ শাসনক সম্পূৰ্ণৰূপে ধূলিচ্যাত কৰি এজন ফেচিষ্ট মানুহৰ চৰিত্ৰটো প্ৰকাশ কৰিছে। এই কামটো কিয় তেখেতে কৰিছে? প্ৰথম 3 বছৰ তেখেতে বিদেশী খেদাৰ, বৈধভাৱে বিদেশী খেদাৰ, অৰ্থাৎ আইনসংগতভাৱে বিদেশী খেদাৰ কোনো ব্যৱস্থা নকৰি, এতিয়া বছৰটোৰ শেষত যেতিয়া তেওঁৰ চৰকাৰ শেষ হ'বলৈ হ'ল আৰু 10 মাহ সময় আছে, এই 10 মাহৰ পৰা বিদেশী খেদা কিয় আৰম্ভ কৰিব কৈছে তেখেতে? বিদেশীক লৈ ইমান হুলস্থুল কেলে কৰিছে? তাৰ একমাত্ৰ কথাটো হ'ল যে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে তেখেতে কাম কৰিব খুজিছে। আপোনালোকে সকলোৱে দেখিছে যে এইবাৰ ঈদত, এই কালি পৰহি যিটো ঈদ পাৰ হৈ গ'ল, তাত কটন কলেজৰ ওচৰত গৰু মাংস ওলাইছে, ধুবুৰী টাউনত ক'ৰবাত গৰু মাংস ওলাইছে, হিন্দু এলেকাত নিষিদ্ধ মাংস ওলাইছে। পিছত ওলাইছে যে সেইবিলাক আকৌ বিজেপিৰ মানুহে কৰিছে। এই কামটো বিজেপিৰ মানুহে কৰিছে। কোনো সংখ্যালঘু মানুহে ধুবুৰীত কৰা নাই, কোনোবা মহিলা ওলাইছে যে হিন্দু মহিলাই এই কামটো কৰিছে, বিজেপিৰ লগত জড়িত মহিলাই কৰিছে। গতিকে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে এই চৰকাৰখনে 3টা কাম এতিয়া কৰিব। 1 নম্বৰ, অবৈধভাৱে তেওঁলোকে যিকোনো মুছলমান মানুহক ধৰি নি অসমৰ সীমা বাহিৰ কৰি দিবলৈ চেষ্টা কৰি অসমত এটা সাংঘাতিক ধৰণৰ অস্থিৰতা এটা তৈয়াৰ কৰিবলৈ চেষ্টা কৰে, যাতে হিন্দু মুছলমানৰ ৰাজনীতি এটা গঢ়ি উঠে। এটা অস্থিৰতা, এটা সংঘৰ্ষময় পৰিৱেশ, এটা অশান্তিকৰ পৰিৱেশ, যাতে এইটোক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজেদি যাতে বিজেপি চৰকাৰে ফাইদা লুটিব পাৰে। দ্বিতীয় যিটো কাম তেওঁ কৰিব, সেইটো হ'ল চাই সংখ্যালঘু মানুহ কিছুমানৰ ঘৰ ভাঙিব এতিয়া উচ্ছেদ। আৰু উচ্ছেদ কৰি কি কৰিব? গোটেই অসমত হিন্দু মুছলমানৰ এটা বাতাবৰণ তৈয়াৰ কৰিব। এইটো দ্বিতীয়। আৰু তৃতীয়, বিজেপি, RSS আৰু সংঘ পৰিবাৰৰ যিবিলাক সংগঠন আছে, সেই সংঘ পৰিবাৰৰ সংগঠনবিলাকৰ জৰিয়তে, তেওঁলোকৰ সদস্য কিছুমানৰ জৰিয়তে, নিৰ্দিষ্ট কিছুমান এনেকুৱা সদস্যৰ জৰিয়তে ষড়যন্ত্ৰ কৰি এনেকৈ হিন্দু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে নিষিদ্ধ গো মাংসকে ধৰি এই যে মন্দিৰৰ ওচৰত গো মাংস পেলোৱা, এনেকুৱা ধৰণৰ ঘটনা কিছুমান ঘটাই মানুহৰ মাজত সন্ত্ৰাসময় পৰিস্থিতি, সংঘৰ্ষময় পৰিৱেশ, হিন্দু মুছলমানৰ কাজিয়া লগাৰ পৰিৱেশ সৃষ্টি কৰিব। সেইকাৰণে মই অসমৰ প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে যিজন মুখ্যমন্ত্ৰীয়ে যোৱা 4টা বছৰত বিদেশী খেদিবৰ কাৰণে কোনো উদ্যোগ নল'লে, আনকি তেওঁৰ নিজৰ বিজেপি চৰকাৰৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰতকৈ তেওঁ কম বিদেশী খেদিছে, তৰুণ গগৈ ডাঙৰীয়াতকৈও কম বিদেশী খেদিছে। কংগ্ৰেছক য'ত তেওঁলোকে কৈ থাকে যে কংগ্ৰেছে বিদেশী ৰক্ষণাবেক্ষণ দিয়ে, য'ত তৰুণ গগৈ চৰকাৰ, কংগ্ৰেছ চৰকাৰ দিনত 181জনকে গড়ে বিদেশী খেদিছে, সৰ্বানন্দ সোণোৱালে 52জনকে খেদিছে, আৰু অতি বিদেশীৰ বিৰুদ্ধে হাল্লা হুলস্থুল কৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই 40জনকে বছৰেকত বিদেশী খেদিছে, বহিষ্কাৰ কৰিছে। এই কথাখিনি অসমৰ প্ৰত্যেকজন নাগৰিকে বুজি উঠা দৰকাৰ যে 26ৰ নিৰ্বাচনৰ কাৰণে বিজেপিয়ে
বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই অসমক অস্থিৰ কৰাৰ পৰিকল্পনা কৰিছে। ২৬ৰ নিৰ্বাচনৰ এই অস্থিৰ কৰাৰ, অসমখনক অস্থিৰ কৰি হিন্দু মুছলমানৰ সংঘাত আৰু সংঘৰ্ষ লগাই বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিব আৰু অসমৰ মানুহে খুব সাৱধানেৰে বিজেপিৰ এই ষড়যন্ত্ৰত ভৰি নিদিবৰ কাৰণে সচেষ্ট হ'ব লাগিব। প্ৰত্যেকজন অসমৰ মানুহ সাৱধান হ'ব লাগিব। হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো জাতিৰ মানুহ সাৱধান হ'ব লাগিব। আমাৰ থলুৱা বা আপোনাৰ অন্যান্য বহিৰাগত যোনেই নহওক লাগিলে অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰত্যেকজন নাগৰিক সাজু হ'ব লাগিব, সাৱধান হ'ব লাগিব। নহ'লে কিন্তু বিজেপিয়ে আমাৰ মাজত সংঘৰ্ষ লগাই খতম কৰি দিব।